Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami development of endosperm topic to olop details or discuss korim. Yar logote ami aru eta topic hikim hetu hol types of endosperm. So yar logote ami hikim types of endosperm kotha. Ami start koru from fertilization. Fertilization by start korile he bostu tu tomaloke flow to gom baba je kene kenu endosperm to paluge ami hone endosperm development to hikim but endosperm to no kopa ahile hetu bostu tu janibo laibo so olop ami agor pora hu so ami jodi start koru from the fertilization phase fertilization ot ki hoisile tumalkor sage monot ase mo olop khali aurai diu jate bostu khini link korat tumalkor help hoy so fertilization ot ami jodi embryo sac to saw it whole embryo sac yes so this is an embryo sac or bitorot ami janu je kihor development hoy embryo sac or bitorot ami egor srishti koru hone egor development hoy so this is egor side ote synergies দুটা আসিলে জুনকিটা নেকি পিছলে ডিজেনাৰেট হৈ যায় তলৰ পিনে যদি চাও তলৰ পিনে আমি পাও এন্টিপোডাল সেল তিনটা এইটো কাম নাই বেছি একিটাও ডিজেনাৰেট হৈ যায় আমাৰ মেইন কামত লগা বস্তুটো হল এমব্ৰিও সেকৰ ভিতৰৰ হেতু হল আমাৰ একটো যাৰ প্লয়েড লেভেল n আৰু সেন্ট্ৰেল সেল এটো জুনটো আমাৰ মাজৰ এৰিয়াটো আছে এটো আমি এটা সেন্ট্ৰেল সেল বুলি কওঁ হয়নে এই সেন্ট্ৰেল সেলৰ জুন দুটা নিউক্লিয়াই আছে এই দুটা হল পোলাৰ নিউক্লিয়াই এই দুটা নিউক্লিয়াই ইম্পৰ্টেন্ট আমাৰ কাৰণে সো এই দুটা হল পোলাৰ নিউক্লিয়াই প্লয়েড লেভেল 2n আৰু n এতিয়া হ'ব আমাৰ ফাৰ্টিলাইজেশন এটা ফাৰ্টিলাইজেশনত কি হয় আমি অলৰেডি শিকিছো যে ফাৰ্টিলাইজেশনত কি হয় ফাৰ্টিলাইজেশনত আমাৰ এনেকে পোলেন টিউব টু আহে ধুনিয়াকে পোলেন টিউবেৰে দুটা মেল গেমেট হুমাই আহে এটা মেল গেমেটে ফিউজ কৰে এটো আৰু আনটো মেল গেমেট আহি পেলা কি কৰে ফিউজ কৰে আমাৰ পোলাৰ নিউক্লিয়াইক তো কি হয় আমাৰ ৰিজাল্টটো কি হয় সোয়া ৰিজাল্টটো আমাৰ ধুনিয়াকে তোমালোকে চাবলৈ যদি সোয়া মই ইয়াত ধুনিয়াকে আকি দিছো সো আমি এমব্রায়ো সেক তো আকো আকিছো এটো এমব্রায়ো সেক এতিয়া আমি ফোকাস কৰিছো অকল এটো সো ইয়াত তোমালোকৰ কি হল ইয়াত তোমালোকৰ সৃষ্টি হল n + n এটো মিল গেম এটো n + n মিলি পেলাই কি বনিলে 2n বনিলে আৰু ইয়াত কি হল সেন্ট্ৰেল সেলৰ জুনটো এটো সেন্ট্ৰেল সেলটো আছে মই এন্টিপোডাল সেল আৰু বাকি কিটা সাইনাৰ্জিস হেকিটা আমি ফোকাসত ৰাখা নাই কাৰণ আমাৰ মেইন এন্ডোস্পাৰ্মৰ ডেভেলপমেন্ট হিকিবলে এই দুটা ইম্পৰ্টেন্ট বস্তু হয়নে সো এটো হল তোমাৰ এটো এটা নিউক্লিয়াই এটো এটা নিউক্লিয়াই এটো এটা নিউক্লিয়াই এই দুটা হল n পোলাৰ নিউক্লিয়াই হয়নে পোলাৰ নিউক্লিয়াই আৰু এটো হল মেল গেমেট জুনটো আহিছিলে মেল গেমেটৰ নিউক্লিয়াইটো সো এই তিনটা মিলি পেলাই এটা এন্ডোস্পাৰ্ম নিউক্লিয়াছ বনাব এইটুক আমি কওঁ প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ পেন প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ আৰু ইয়াৰ প্লয়েড লেভেল কিমান হ'ব মই কৈছিলো এটো যদি n আৰু ওপৰৰ পৰা হাটো n তো this is 3n সো প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ 3n ৰ সৃষ্টি হ'ব আৰু মই কৈছো যে এটোৱে হল তোমালোকৰ বীজ প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ টোৱে হল স্টাৰ্টিং পইণ্ট ফৰ দা ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম for the primary endosperm nucleus ote division hoy amar development of endosperm hobo etia mon koriba eta important concept etu zygote yes etu zygote etia swa ei zygote tu ki hole etu hol zygote so this is zygote hoy na zygote tu laheke ki hole development hobole bisaribo e development hobo into embryo monocot embryo hok dicot embryo hok but embryo to grow hobole ki lagibo embryo to food lagibo nutrition lagibo হয় নহয় এই ফুড আৰু নিউট্ৰিশন কোনে দিব এই আমাৰ এন্ডোস্পাৰ্মটো যোনটো এটা ডেভেলপ হ'ব লাহে লাহে ইয়াত এন্ডোস্পাৰ্মটো ডেভেলপ হ'ব এই এন্ডোস্পাৰ্মটোৱে আমাৰ এই ডেভেলপিং জাইগোটটোক কি কৰিব খানা দিব নিউট্ৰিয়েন্ট দিব সাপোৰ্ট দিব আৰু লাহে লাহে জাইগোটটো ডেভেলপ হ'ব ইনটু এন এমব্ৰিও মানে কি ফিউচাৰ প্লান্টলেট
সৰুকে সিটটো বনিব ওকে নাও আমি যে এটা শিকিলো লাষ্ট দুটা ক্লাছত আমি শিকিলো যে ডেভেলপমেন্ট অফ ডাইকট এমব্রিও ডেভেলপমেন্ট অফ মনোকট এমব্রিও তেতিয়া আমি এই জাইগোটটোৰ আমি ডেভেলপমেন্ট প্যাটাৰ্নটো নেদেখো জানো ইয়াত কি হয় ইয়াত গ্লোবুলাৰ স্টেজ বনে ইয়াত হাৰ্ট শেপ বনে ইয়াত হৰ্স শু শেপ বনে ইয়াত হৰ্স শু শেপ বনে কিবা কিবি এগালো বনে হয়নে এই বস্তুটো যে বনি আছে এই বনা এই জাইগোটটো এমব্রিওলে ডেভেলপমেন্ট হোৱা আগতে আমি কি কৰি ডেভেলপ কৰিবলৈ গুটে এই এন্ডোস্পাৰ্মখিনি ডেভেলপ কৰিব না লাগিব জানো সো প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ এই প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছে এতিয়া লাহেকে ডিভিজন কৰিব বেলেগ বেলেগ ধৰণৰ ডিভিজন কৰিব মাইটোটিক ডিভিজন কৰিব ট্ৰান্সভাৰ্সলি লংগিটিউডিনেলি বেলেগ বেলেগ এৰিয়াত বেলেগ বেলেগ প্লেনত তোমালোকৰ ডিভিজন কৰি পেলাই আমি কি কৰিম এতিয়া ধুনিয়াকে এই এমব্রিওটোৰ কাৰণে খানাখিনি ৰেডি কৰিম তো ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্মটো আমি এতিয়া ধুনিয়াকে শিকিবলৈ চেষ্টা কৰিম ওকে তাৰ আগতে কিছুমান ইম্পৰ্টেন্ট কথা কি কথা স্যাৰ যে এন্ডোস্পাৰ্মটো সবতে ডেভেলপ হয় নে অফ কোৰ্স এন্ডোস্পাৰ্মিক প্লান্টৰ বা এন্ডোস্পাৰ্মৰ আমি সব প্লান্টতে এন্ডোস্পাৰ্মৰ ডেভেলপমেন্ট দেখিবলৈ পাম এক্সেপ্ট very important except দুটা ফ্যামিলি এটা হল অর্কিডেসি আৰু এটা হল স্টেমনেসি মই স্পেলিংটো খেলিমেলি লাগে পডোস্টেমনে অর্কিডেসি মানে বুজি পাইছা না আমাৰ যোনলা কোপো ফুল আছে কোপো ফুল এটা এঞ্জিওস্পাৰ্ম মানে ফ্লাৱাৰিং প্লান্টস মানে এঞ্জিওস্পাৰ্ম তাত কিন্তু তুমি এন্ডোস্পাৰ্ম নোপোৱা হয়নে সিড ব্লাকত এন্ডোস্পাৰ্ম নাই উইদাউট এনি ডিভয়েড অফ এন্ডোস্পাৰ্ম তো অৰ্কিডেসিত আমি এন্ডোস্পাৰ্ম দেখিবলৈ নাপাওঁ আৰু পডোস্টেমিনেসি ফ্যামিলিত আমি এন্ডোস্পাৰ্ম দেখিবলৈ নাপাওঁ এটো প্ৰথম কথা সেকেন্ড ইম্পৰ্টেন্ট পইণ্টটো হ'ল ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্মটো এটো এটা পোষ্ট ফাৰ্টিলাইজেশন ফেজ পোষ্ট ফাৰ্টিলাইজেশন স্টেজ क्या पोस्ट फार्टिलाइजेशन स्टेज বুলি কৈছো অফ কোর্স ফার্টিলাইজেশনৰ পিছত হে এন্ডোস্পাৰ্ম ডেভেলপমেন্ট স্টার্ট হয় সেকেন্ড কথা থার্ড কথাটো হ'ল ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্ম আমি কোনে ডেভেলপমেন্ট কৰে আমাৰ যোনটো পোলাৰ নিউক্লিয়াই আছে পোলাৰ নিউক্লিয়াই টুৱাইস এন প্লাস মেল গেমেটৰ ফিউজ হৈ পেলাই মেল গেমেটৰ ফিউজ হয় এটোক আমি কি বুলি কওঁ এটোক আমি ট্ৰিপল ফিউজন বুলিও কওঁ হয়নে so this is called triple fusion হৈ পেলাই আমাৰ পেন বনে পেন মানে প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ আৰু প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছৰ পৰা আমি ফাইনালি এন্ডোস্পাৰ্মৰ ডেভেলপমেন্ট পাওঁ ওকে নাও এতিয়া আমি বস্তুখিনি স্টাৰ্ট কৰো so formation কেনেকৈ হল endosperm is a nutrient deficiency that develops after fertilization it typically forms through a process called double fertilization where one sperm cell fuses with the central cell in the ovule to form triploid trispan endosperm okay triploid nucleus the triploid nucleus in the central cell undergoes multiple round of division without cytokinesis cell wall formation eto eta important point junto ami jetia types hikim endosperm types hikim etia development pattern or type sikim tat ami duniya ke gom pam cellularization the result in a large multinucleate endosperm called syncytium eti ami hikime cellular over time the multinucleate endosperm undergoes cellularization where cell wall forms between the nuclei this process divides the endosperm into individual cells nutrient storage endosperm cells accumulate and store nutrients including starch proteins and lipids মকৈছে বহুতো মানে ইম্পৰ্টেন্ট নিউট্ৰিয়েন্টস তাত ষ্টৰ হৈ থাকে যি নেকি তোমাৰ ডেভেলপিং এমব্ৰিওটোক গ্ৰোথ হোৱাত সহায় কৰিব দিস stored reserves provide nourishment for developing embryo during germination এতিয়া সোৱা এন্ডোস্পাৰ্মৰ টাইপ আমি যদি চাও এটো টাইপ ক্লাসিফাই কৰা হৈছে বেসড অন দা ফেট যে কিছুমান সিডত তোমাৰ এন্ডোস্পাৰ্ম থাকে কিছুমান সিডত এন্ডোস্পাৰ্ম নাথাকে যোনবিলাক সিডত এন্ডোস্পাৰ্ম থাকিলে হেটো persistent endosperm remains in the mature seed and continues to nourish the embryo during germination common in monocot wheat rice maize mustard etc
মানে কিছুমান সিডত যদি সোৱা কিছুমান সিডৰ ভিতৰত এন্ডোস্পাৰ্মটো থাকি যায় মেচিউৰ সিডৰ ভিতৰতো আমি এন্ডোস্পাৰ্ম দেখা পাওঁ যেনেকৈ আমাৰ ৰাইচটো চাবচোন ৰাইচৰ যোনখিনি আমি চাউলটো পাওঁ সেই চাউলটো কি একচুৱেলি এন্ডোস্পাৰ্ম হয় সেইখিনি তো সেইখিনি যোনবিলাক সিডত থাকি যায় সেইটো পাৰ্সিষ্টেন্ট এন্ডোস্পাৰ্ম বুলি কওঁ কিছুমানৰ নন পাৰ্সিষ্টেন্ট এন্ডোস্পাৰ্ম তাত এন্ডোস্পাৰ্ম নাথাকে ইজ এবজৰ্বড অৰ কনজিউমড বাই দ্য ডেভেলপিং এৰিয়া এণ্ড লিটিল টু নান ৰিমেইনছ ইন দ্য মেচিউৰ সিড কমন ইন মেনি ডাইগট এক্সাম্পল বিনছ পি গ্ৰাউণ্ডনাট এণ্ড এলমণ্ডছ এহেঁতত তোমাৰ যোনটো সিড আছে মেচিউৰ সিডটো তোমাৰ এন্ডোস্পাৰ্ম নাথাকে ওকে এতিয়া আহা টাইপস অফ এন্ডোস্পাৰ্ম এতিয়া টাইপস অফ এন্ডোস্পাৰ্ম এটো অন দ্য বেচিছ অফ ডেভেলপমেন্ট এন্ডোস্পাৰ্মৰ ডেভেলপমেন্টৰ ষ্টাইলটো কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি এটো ক্লাসিফিকেশন কৰা হৈছে আমাৰ তিনটা টাইপ আছে নাম্বাৰ 1 নিউক্লিয়াৰ টাইপ নিউক্লিয়াৰ এন্ডোস্পাৰ্ম যোনটো নেকি আমাৰ 56% এন্ডোস্পাৰ্ম ফ্যামিলিত পোৱা যায় সেকেন্ড সেলুলাৰ এন্ডোস্পাৰ্ম যোনটো নেকি আমি 25% এন্ডোস্পাৰ্ম ফ্যামিলিত পোৱা যায় আৰু থাৰ্ড টু হল হেলোবিয়াল এন্ডোস্পাৰ্ম যোনটো নেকি আমি 19% আমাৰ এন্ডোস্পাৰ্মিক ফ্যামিলি বিলাকত দেখা পাওঁ এতিয়া কথা হল ডিফাৰেন্সটো কি আমি ধুনিয়াকে এটা এমব্ৰায়ো সেক এটা আঁকিলো তাতে মই ধুনিয়াকে এক্সপ্লেইন কৰিম ধ্যান দিবা খালি ওকে এটো এটা এমব্ৰিও সেক আমি ওপৰত একটো আঁকিছো একটো এটো হয়নে আৰু প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছটো ইয়াত বনিছে 3n দে এটো 3n এন্ডোস্পাৰ্ম এতিয়া কি হ'ব মাইটোসিস হোৱা স্টাৰ্ট হ'ব এই যোনটো সেন্ট্ৰেল সেল আছে এটো সেন্ট্ৰেল সেল নহয় জানো এটো সেন্ট্ৰেল সেলত মাইটোসিস হোৱা স্টাৰ্ট হ'ব মাইটোসিস হলে কি হয় আমি যদি মাইটোসিসৰ বেসিক কনসেপ্ট জানো মাইটোসিসত কি হয় মাইটোসিসত এটো এটা সেল এটো সেলৰ নিউক্লিয়াছটো যদি 2n তেতিয়া এটা সেলৰ পৰা দুটা সেল বনিব এটো এটা সেল বনিব এটো সেল বনিব ইয়াৰো নিউক্লিয়াছটো 2n হ'ব ইয়াৰো নিউক্লিয়াছটো 2n হ'ব মানে কি হল মাইটোসিসত কি হয় দুটা ফেজ থাকে এটা হল ক্যাৰিওকাইনেসিস এটা হল সাইটোকাইনেসিস আৰু এটা হল সাইটোকাইনেসিস ক্যাৰিওকাইনেসিস মানে কি প্ৰথমতে নিউক্লিয়াৰ ডিভিজন হ'ব নিউক্লিয়াৰ ডিভিজন হৈ পেলাই এটো নিউক্লিয়াছটো প্ৰথমতে দুভাগ হল মই এটো যদি আকু ইয়া পোৱালৈকে কেনেকুৱা হ'ব ঘটনাটো যে এটো সেল আছিল নহয় সেলটো কি হ'ব এনেকে নিউক্লিয়াছটো দুভাগ হ'ব 2n বনিব আৰু সেলটো ভাগ হ'ব সাইটোকাইনেসিস মানে কি সেলুলাৰ ডিভিজন তো সেলৰ সাইডে দুটা সেল বনিব আৰু এটো ফাইনালি এনেকুৱা হৈ গল এটো একদম খুব বেসিক কে মই বুজাইছো তোমালোকক দেই মানে সেলটোৰ এনেকে নিউক্লিয়াছটো দুভাগ হ'ব এটো এটা নিউক্লিয়াছ বনিব আৰু সাইডে নিউক্লিয়াছৰ সাইডে সেলৰ সৃষ্টি হ'ব সাইটোপ্লাজমটো ভাগ হ'ব আৰু দুটা সেল বনিব এনেকে বনি যাব এতিয়া ইয়াৰ যোনটো ডিভিজন হৈ আছে এটো অলপ পিকুলিয়াৰ টাইপৰ কিয় পিকুলিয়াৰ টাইপৰ কাৰণ ইয়াত ক্যাৰিওকাইনেসিস হৈ আছে ক্যাৰিওকাইনেসিস মানে নিউক্লিয়াৰ ডিভিজন হ'ব এটা নিউক্লিয়াছে দুটা নিউক্লিয়াছ বনালে এটো 3n কাৰণ প্লয়েড লেভেল সেম মাইটোসিস হলে প্লয়েড লেভেল সেম থাকিব যিমান ক্ৰোমোজোম আছে সিমানে ক্ৰোমোজোম থাকিব হয়নে ট্ৰাইজেন এটোও দুটা নিউক্লিয়াছ বনাব এটো এটা নিউক্লিয়াছ ইউ বনাব নতুন নিউক্লিয়াছ আচ্ছা ক্যাৰিওকাইনেসিসটো হৈ আছে মানে নিউক্লিয়াৰ ডিভিজন হৈ আছে ক্যাৰিওকাইনেসিস মানে নিউক্লিয়াৰ ডিভিজন সাইটোকাইনেসিস মানে হল সাইটোপ্লাজম ডিভিজন বা সেল ডিভিজন সাইটোপ্লাজমৰ ডিভিজন হ'ব সাইটোপ্লাজম এইবিলাক কনসেপ্ট বুজিবলৈ তোমালোকে মাইটোসিস মিওসিস সেল ডিভিজনৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগে সো কি হ'ব ইয়াত এইবিলাক নিউক্লিয়াছ ডিভিজন কিন্তু এই নিউক্লিয়াছ বিলাকৰ সাইডে সেল নবনে কনসেপ্টটো বুজিছানে সাইডে সেলুলাৰ ডিভিজন নহয় মানে সেল ওয়াল নবনে সো কি হ'ব এই নিউক্লিয়াৰ এন্ডোস্পাৰ্মত কি হয় ঘটনাটো এনেকুৱা সো অকল নিউক্লিয়াৰ বিলাক ডিভাইড হয় নিউক্লিয়াৰ ডিভিজন হয় আৰু কি হ'ব ঘটনাটো কি হ'ব যোনটো এমব্ৰায়ো সেক বনিব এমব্ৰায়ো সেকটো চাবা এতিয়া এটো নিউক্লিয়াছ বিলাক সাইডে হিসৰিত হৈ যাব পেৰিফেৰিলে গুচি যাব নিউক্লিয়াছ বিলাক হয়নে
যোনটো প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছৰ পৰা বনিছে নিউক্লিয়াছ বিলাক ডিভিজন হৈ 3n সো প্ৰত্যেকটো নিউক্লিয়াছে 3n ওকে 3n তো হেতে পেৰিফেৰীলৈ গৈ যাব মাজত এটা সেন্ট্ৰাল ভেকিউল এটা দেখা পাবা এনেকুৱা সো এটোৱে হল ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম সো এটো হল ফ্ৰী নিউক্লিয়াৰ ডিভিজন নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম এক্সাম্পল মই তোমালোকক কৈ আছো এই কোকোনাট দেখিবলৈ পাওঁ এটো এটা খুব কোকোনাট আমাৰ যোনটো নাৰিকল আছে নাৰিকলত এই এনেকুৱা ধৰণৰ এণ্ডোস্পাৰ্ম দেখিবলৈ পাওঁ কাৰণ চাবা নাৰিকলৰ যোনখিনি পানী নাৰিকলৰ যোনখিনি ভিতৰৰ পানী সেইখিনি এই ফ্ৰী নিউক্লিয়াৰ ডিভিজনৰ কাৰণে হয় সো এটো এটা লিকুইড এণ্ডোস্পাৰ্ম তো যেতিয়ালৈকে সলিড নহয় সলিড হোৱা মানে কি সেল নাই বনা এই নিউক্লিয়াছৰ সাইডে সাইডে সলিড সেল বিলাক বনা নাই তারপরে লাহে লাহে কি হয় কিন্তু নিউক্লিয়ার ডিভিজন যেতিয়া লাহে লাহে ম্যাচিউর হয় এই এন্ডোস্পার্মখিনি তেতিয়া কি হয় সাইডে সাইডে যোনখিনি আছে পেরিফেরিলে গৈছে তার সাইডে সাইডে লাহে লাহে সেল বনাই স্টার্ট হয় সাইডে সাইডে সেল বনাই স্টার্ট হয় এইখিনি হল সেলুলার এন্ডোস্পার্ম তো এতিয়া সেলুলার এন্ডোস্পার্ম বনোৱা স্টার্ট হয় সেলুলার এন্ডোস্পার্ম বনায় সো সেলুলার এন্ডোস্পার্ম মানে আমি নিউক্লিয়ার এন্ডোস্পার্মৰ যদি কথা পাতো গুটেখিনি প্ৰথমতে ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম থাকে তাৰপিছত কিন্তু লাহে লাহে যেতিয়া নিউক্লিয়াছখিনি মানে একেবাৰে কাখে কাখে থিতাপি লয়গে তেতিয়া সাইডে সাইডে হেতৰ সেল ওয়াল বনাই স্টার্ট হয় নিউক্লিয়াছৰ সাইডে সাইডে সেল ওয়াল বনাই হৈছে আৰু ই সেলুলাৰ এণ্ডোস্পাৰ্মলৈ কনভাৰ্ট হয় লাহে লাহে সেলুলাৰ এণ্ডোস্পাৰ্মলৈ কনভাৰ্ট সেই কাৰণে আমাৰ নাৰিকল বিলাকত কি পাওঁ আমি নাৰিকলত যোনখিনি পানী আছে সেইখিনিটো লিকুইড এণ্ডোস্পাৰ্ম তেয়া মানে ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম কিন্তু সাইডে সাইডে যোনখিনি আছে সেলুলাৰ এণ্ডোস্পাৰ্ম সেইখিনি হল সেলুলাৰ এণ্ডোস্পাৰ্ম সেইখিনি কি বনিছে সেইখিনি লাহে লাহে সেললৈ ৰূপান্তৰিত হৈছে সেইখিনি সলিড এণ্ডোস্পাৰ্ম বনাই স্টাৰ্ট হৈছে গম পাইছানে সো সেইখিনি হল নিউক্লিয়াৰ এণ্ডোস্পাৰ্মৰ কথা সেলুলাৰ এণ্ডোস্পাৰ্ম মানে কি হোৱাট ইজ সেলুলাৰ এণ্ডোস্পাৰ্ম সেলুলাৰ এণ্ডোস্পাৰ্ম মানে হল যত আমাৰ যোনটো ট্ৰাইচন বনিলে প্ৰথমতে তো এটো কথা হল এটো হল নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম সেল আৰু নিউক্লিয়াৰ এণ্ডোস্পাৰ্মটোৱে লাহে লাহে এনেকে পিছলে অলপ সময়ৰ পিছত যেতিয়া ম্যাচিউৰ হোৱা ষ্টাৰ্ট হ'ব নিউক্লিয়াৰ এণ্ডোস্পাৰ্মে সাইডে সাইডে পেৰিফেৰিত সেলুলাৰ এণ্ডোস্পাৰ্ম বনোৱা ষ্টাৰ্ট কৰে সেকেন্ডলৈ আহা সেলুলাৰ এণ্ডোস্পাৰ্ম কি হ'ব এটো এমব্ৰিও সেক এটো এমব্ৰিও আৰু এণ্ডোস্পাৰ্ম মানে যোনটো আমি প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছটো আছিল পেনটো ই যেতিয়া ডিভিজন হ'ব লগে লগে ইয়াৰ সাইডে সাইডে সেল বনাই স্টার্ট হ'ব আকৌ ডিভিজন হ'ব ইয়াৰ সাইডে সাইডে সেল বনাই স্টার্ট হ'ব সো ই কি হয় লগে লগে সেলুলাৰ এণ্ডোস্পাৰ্মলৈ কনভাৰ্ট হৈ যায় সো লাহে লাহে সেলুলাৰ এণ্ডোস্পাৰ্ম মানে লগে লগে ডিভিজনো হৈ থাকে নিউক্লিয়াৰ ডিভিজনো হৈ থাকে আৰু লগে লগে সেলুলাৰ এণ্ডোস্পাৰ্ম বনাই স্টার্ট হৈ যায় তো দিস ইজ সেলুলাৰ এণ্ডোস্পাৰ্ম নিউক্লিয়াৰ এণ্ডোস্পাৰ্মৰ কথা গম পালা গুটেখিনি নিউক্লিয়াছ হৈ থাকিব সেল নবনে কিন্তু ম্যাচিউৰ হোৱালে তেতিয়া লাহে লাহে বনাই স্টার্ট হয় সেলুলাৰ এণ্ডোস্পাৰ্মৰ মানে কি প্ৰথমৰ পৰাই পুৰা ধুনিয়াকে সেল বনাই স্টার্ট হৈ যায় ইয়েস তো এটো সেলুলাৰ এণ্ডোস্পাৰ্ম হেলোবিয়াল এণ্ডোস্পাৰ্ম হল এই দুইটাৰ মিক্স নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম আৰু সেলুলাৰ এণ্ডোস্পাৰ্মৰ মিক্স কেনেকে ফৰ এক্সাম্পল ইয়াত চোৱা এখিনি পাহৰি যোৱা এখিনি মই মুছি দিওঁ তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ থাকিব হেলোবিয়াল এণ্ডোস্পাৰ্মত কি হয় এটো এমব্ৰায়োসাইক এটো জাইগোট ইয়েস আৰু যোনটো আমাৰ প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ এটো মাইক্ৰোপাইলাৰেন এটো কালাজালেণ্ড যোনটো আমাৰ ইয়াত প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছটো আছে 3n ই লাহেকে কোলে শিফট হৈ যায় কালাজালেণ্ডৰ পিনে শিফট হৈ যায় কালাজালেণ্ডৰ পিনে শিফট হয় ডিভিজন হৈ যাব দুটা ডিভিজন হ'ব প্ৰথম দুটা ডিভিজন হৈ পেলাই ই এটা ডাঙৰ সেল বনাব আৰু এটা সৰু সেল বনাব যোনটো কালাজালেণ্ডৰ পিনে সেলটো থাকে সেই সেলটো তোমাৰ সেলুলাৰ এণ্ডোস্পাৰ্ম বনাই স্টাৰ্ট হ'ব আৰু যোনটো আমাৰ মাইক্ৰোপাইলাৰ এণ্ড পিনে থাকে ইয়াত তোমাৰ ফ্ৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ বনাই স্টাৰ্ট হ'ব মানে ইয়াত নিউক্লিয়াৰ এণ্ডোস্পাৰ্মো দেখিবলৈ পাওঁ ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম ইয়াত আৰু তলৰ পিনে কি পাম আমি সেলুলাৰ এণ্ডোস্পাৰ্ম দেখা পাম তো হেলোবিয়াল এণ্ডোস্পাৰ্মটো এটা হাইব্ৰিড টাইপৰ এণ্ডোস্পাৰ্ম 19% এণ্ডোস্পাৰ্মিক ফ্যামিলিত দেখা পাওঁ য'ত নেকি উপৰ মাইক্ৰোপাইলাৰ এণ্ডৰ পিনে সদায় নিউক্লিয়াৰ এণ্ডোস্পাৰ্মৰ
নিউক্লিয়াৰ এন্ডোস্পাৰ্ম দেখা পাবা আৰু তলৰ পিনে তোমাৰ পুৰা সেল বনি পেলাই কিছুমান সেলে সেলুলাৰ এন্ডোস্পাৰ্ম বনোৱা ষ্টাৰ্ট কৰে তো দিস ইজ হেলোবিয়াল এন্ডোস্পাৰ্ম নাও লেটস সি নিউক্লিয়াৰ এন্ডোস্পাৰ্ম আমি 56% পাওঁ ক'ত পাওঁ কোকোনাটত মেজ খালি এক্সাম্পল কিটা মন ৰাখিবা ৱেট ৰাইস ইয়াত ঘটনা দেখিছানে প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছ এটা দুটা এক মজাকে ধুনিয়াকে বস্তুবিলাক কি হৈছে গুটে নিউক্লিয়াৰ বিলাক এনেকে বনিছে আৰু ফাইনালি এই নিউক্লিয়াছ বিলাক যোনবিলাক আছে নিউক্লিয়াই একচুয়ালি নিউক্লিয়াই বিলাক প্লুৰেলত নিউক্লিয়াই বুলি কওঁ নিউক্লিয়াৰ বিলাক যোনবিলাক আছে হেবিলাক সাইডে সাইডে শিফট হৈ গৈছে আৰু লাহে লাহে সাইডৰ খিনিয়ে সেলুলাৰ এন্ডোস্পাৰ্ম বনোৱা ষ্টাৰ্ট কৰিছে সো ফ্ৰী নিউক্লিয়াই খিনি ওকে নেক্সট সেলুলাৰ এন্ডোস্পাৰ্ম কি হয় প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছটো আছে এটো প্ৰাইমেৰী এন্ডোস্পাৰ্ম নিউক্লিয়াছে প্ৰথমতে ডাবল ভাগ কৰি লগে লগে সেল বনাই ষ্টাৰ্ট হৈ গল সাইডে সাইডে সেলুলাৰ এন্ডোস্পাৰ্ম লগে লগে বনাই ষ্টাৰ্ট হ'ল আৰু গুটে এন্ডোস্পাৰ্মটোৱে সেলুলাৰ এন্ডোস্পাৰ্মে বনি যায় লগা লগ মানে তাত পিছলে ৰখি নাথাকে ফ্ৰী নিউক্লিয়াৰ নাই আৰু গুটে সেলুলাৰ এন্ডোস্পাৰ্মে বনি যায় প্ৰথমৰ পাই ধাতুৰাত দেখো পেটুনিয়াত দেখো স্নেপড্ৰাগনত দেখো বালসামত দেখো ইম্পেশিয়েন্স হেলোবিয়াল এন্ডোস্পাৰ্ম 19% পাওঁ সোৱা ইয়াত কি হৈছে মাইক্ৰোপাইলাৰ এন্ডোপিনে এটা মাইক্ৰোপাইলাৰ চেম্বাৰ আৰু এটো কালাজাল চেম্বাৰ ওকে মাইক্ৰোপাইলাৰ এন্ডোপিনে কি হয় আমাৰ ফ্ৰী নিউক্লিয়াৰ এন্ডোস্পাৰ্ম খিনি পাওঁ আৰু কালাজাল এন্ডোপিনে সেলুলাৰ এন্ডোস্পাৰ্ম খিনি পাওঁ সেলুলাৰ এন্ডোস্পাৰ্ম তো ইয়াত মানে হেলোবিয়ালত কি দেখো আমি দুইটা দেখো আমি নিউক্লিয়াৰো দেখো প্লাস সেলুলাৰো দেখো নিউক্লিয়াৰটো মাইক্ৰোপাইলাৰ এন্ডোপিনে দেখো আৰু কালাজালটো সেলুলাৰৰ পিনে কি দেখো কালাজালৰ পিনে আমি সেলুলাৰ সেল ওয়াল ফৰ্মেশন এন্ডোস্পাৰ্ম দেখো কোড বিনা এস্পোডেলাস এৰিমিউৰাছ এলিছমা আৰু ভেলিসনেৰিয়া সো এইখিনিয়ে হল তোমালোকৰ ডেভেলপমেন্ট অফ এন্ডোস্পাৰ্মৰ কথা প্লাস টাইপস অফ এন্ডোস্পাৰ্ম আই হোপ ভিডিওটো ভাল লাগিলে যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক সাবস্ক্ৰাইব দ্য চেনেল and share it with your friends thank you so much meet you in the next class bye bye